অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম আৰক্ষী পুলিচক যিটো নিৰ্দেশ দিছে, নিৰ্দেশ মতে গৈ এটা বিশেষ ধৰ্ম টাৰ্গেট কৰি যেতিয়া গুলিয়াই 2-3 জনক হত্যা কৰি পেলাই অকণমানি শিশুক গুলিয়ালে আৰু বহুত মানুহৰ ঘৰ তছনছ কৰি ভাঙি পেলালে, বহুত মানুহৰ আঘাত কৰিলে, বহুত মানুহৰ হাই সম্পত্তি ধ্বংসলীলা কৰি দিলে। একমাত্ৰ অসম পুলিচে, এছাম পুলিচে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি এইবোৰ কাম চলি আছে আমাৰ অসমত। সোণাপুৰৰ কচুৱাতলিৰ যিটো জঘন্য নিন্দনীয় এটা অমানৱীয় কাম, যিটো উচ্ছেদৰ নামত মানুহৰ অধিকাৰ কাঢ়ি নি আছে, মানুহৰ ভেটি মাটি উচ্ছেদ কৰি আছে, সেইবিলাক যদি অসমৰ নাগৰিক নহলে তেনেহলে আপোনালোকে কৰিলে হয় আৰু আমাৰো কোনো আপত্তি নাথাকিলে হয়। আৰু আমি যেটো বস্তু বৰ্তমান দেখি আছো, যিসকলক আপোনালোকে উচ্ছেদ কৰি আছে তেখেতসকল অসমৰ বা নাগৰিক হয়, অসমৰ বাসিন্দা হয়, এজন খিলঞ্জীয়া অসমীয়া হয়। হয়তো কোনোবাই দূৰৰ পৰা আহি তেখেতে ইয়াত বসবাস কৰিছে, কিন্তু কেনেকে বসবাস কৰিছে সেই কথাটো আপোনালোকৰ ৰাইজ আপোনালোকে শুনি যাওক। ইয়াত যে বসবাস কৰি আছে, যিসকলৰ আগত মাটি আছিল তেখেতৰ পৰা মাটিবোৰ কিনি তেখেতে ইয়াত বসবাস কৰি আছে। ইয়াত নিশ্চিতভাৱে যদি তেখেতৰ ওচৰত এই মিয়া সম্প্ৰদায়ৰ মানুহৰ ওচৰত যদি তেখেতে মাটি বিক্ৰী নকৰিলে হয়, হয়তো তেখেতে আজি এনেকুৱা পৰিস্থিতিত নপৰিলে হয়। যিসকলে এই মিয়া সম্প্ৰদায়ৰ মানুহৰ তাত যিসকলে মাটি বিক্ৰী কৰিছিল সেই দালাল সকলক আপোনালোকে কিয় উচ্ছেদ নকৰে আৰু সেই দালাল সকলক আপোনালোকে কিয় নধৰে? যিবোৰ বুৰ্বক মানুহক এনেকুৱা লালচ দেখুৱাই, কম পইচাৰ লালচ দেখুৱাই কম পইচা লৈ সিহঁতে এটা দলিলত সহি কৰি নিজৰ মাটি বুলি দাবী কৰি তেখেতৰ ওচৰত বিক্ৰী কৰি এতিয়া আপোনালোকে এই অসমৰ নাগৰিক খিলঞ্জীয়া মানুহৰ ওপৰত এতিয়া এনেকুৱা পৰিস্থিতি কৰি আছে। এইটো কেনেকৈ যুক্তিসংগ? এইটো কেতিয়াও যুক্তিসংগ। ট্ৰাইবেল এৰিয়াত যদি কোনো সম্প্ৰদায়, মিয়া সম্প্ৰদায়, বিভিন্ন সম্প্ৰদায়ৰ মানুহে যদি বসবাস কৰিব নোৱাৰে, যদি চৰকাৰী ভূমি হয় তেনেহলে আপোনালোকে উচ্ছেদ কৰক, তাতে আমাৰ কোনো আপত্তি নাই, উচ্ছেদ কৰক, অসমৰ বিভিন্ন চুকে কোণে কৰি পেলাক। কিন্তু আপোনালোকে বিভিন্ন সম্প্ৰদায়ৰ মানুহক টাৰ্গেট নকৰি অকল এটা মিয়া সম্প্ৰদায়ৰ মানুহক আপোনালোকে টাৰ্গেট কৰি উচ্ছেদিত কৰি আছে। আপোনালোকে যেতিয়া গুলিয়াইছে তেতিয়া কিন্তু মিয়া সম্প্ৰদায়ৰ মানুহৰ বুকুত গুলিবোৰ লাগিছে, ভৰিত গুলিবোৰ লাগিছে, শিশুৰ গাত গুলি লাগিছে। অকল মিয়া সম্প্ৰদায়ৰ টাৰ্গেট কৰি আপোনালোকে গুলিয়াইছে। সোণাপুৰ কচুৱাতলিত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে, তাত বেংগলী মানুহ আছে, মাওৰাণী মানুহ আছে, মিয়া আছে, অসমীয়া আছে, ট্ৰাইবেল আছে, ৰাভা আছে, মানে কছাৰী আছে, বিভিন্ন ধৰণৰ মানুহ আছে। কিন্তু আপোনালোকে অকল মিয়া সম্প্ৰদায়ৰ মানুহৰ ওপৰত আপোনাৰ বুলডোজাৰ লগালে আৰু বিশেষ যিমান মানুহ বেলেগ নন ট্ৰাইবেল আছে তেখেতৰ ওপৰত আপোনালোকে কিয় বুলডোজাৰ নলগায়? অকল এটা সম্প্ৰদায় বাৰে বাৰে আপোনাৰ তুচ্ছ তাচ্ছিল্য টাৰ্গেট কৰি গুলিয়াব, মাৰিব, অত্যাচাৰ কৰিব। এই অত্যাচাৰ কৰাৰ সময়ত আপোনালোকৰ এবাৰ কথা নাভাবেনে? কিয় নাভাবিব? আপোনালোকৰ মনত পেলোৱা উচিত, যেতিয়া আপোনালোকৰ ভোটৰ স্বাৰ্থত এই মিয়াসকলৰ লগত আহি আপোনালোকে কান্দা কুন্দি কৰি লুংগিৰ তলত পৰি যেতিয়া কয় যে আমাক ভোট দিয়ক, আমাক ভোট দিয়ক, তেতিয়া কিন্তু গোটেই দল সংগঠনৰ যিমান দল আছে মানুহে এই প্ৰতিনিধিসকলে আহি এই মিয়া সম্প্ৰদায়ৰ মানুহৰ ওচৰত আহি ভোট ভিক্ষা খোজে। তেতিয়া আপোনালোকক ভোট দিয়ে, ভোট দিয়াৰ পিছত যেতিয়া আপোনাৰ ৰজা হৈ যায় তেতিয়া আপোনালোকে ক্ষমতা প্ৰয়োগ কৰি আজি এই মিয়া সম্প্ৰদায়ৰ মানুহৰ ওপৰত আপোনালোকে এনেকুৱা বুলডোজাৰ লগাই আছে। এইবাৰ এইবিলাক অলপ ভাবিব লাগে, চিন্তিত কৰিব লাগে। আপোনালোকৰ ট্ৰাইবেল বেল্টৰ মানুহৰ পৰা যদি উচ্ছেদ কৰিব আছে তেনেহলে আপোনালোকে উচ্ছেদ কৰক। কিন্তু যিসকলে ইয়াত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান কৰিছে, ডাঙৰ ডাঙৰ কোম্পানী খুলিছে, কোনোবাই ব্যৱসায় কৰিছে, বেংগলী সকলে, মাওৰাণী সকলে, কিন্তু তেখেতৰ কাৰণে কি আইন বেলেগ নেকি? তেখেতৰ কাৰণে যদি আইন বেলেগ হয়, মিয়াৰ কাৰণে আইন বেলেগ নেকি? এইটো কেনেধৰণৰ বিচাৰ? এইটোতো বিচাৰ কেতিয়াও সঠিক আমি দেখিব পৰা নাই। যদি এই দেশত সকলোৰ বাবে আইন সমান তেনেহলে আপোনালোকে সঠিকভাৱে বিবেচনা কৰক, আপোনালোকে উচ্ছেদ কৰক। যে ক্ষমতা থাকিলে আপোনাক ক্ষমতা প্ৰয়োগ কৰি মানুহৰ ওপৰত এনেকুৱা বুলডোজাৰ চলাব, গুলিয়াব, হত্যা কৰিব। আপোনালোকে এবাৰ চিন্তা কৰিছেনে যিখন পৰিয়ালৰ মানুহ 2-3 জন মৃত্যু হৈছে তেখেতৰ পৰিয়ালৰ অৱস্থাটো কি? এনেকুৱা মানুহ নহয়, তেখেতে এনেকুৱা মানুহ দিন হাজিৰা কৰি, দিন কৰ্ম কৰি তেখেতৰ পৰিয়ালটো পোহপাল দিয়ে। সেইবোৰ আপোনালোকে এবাৰ ভাবিছেনে? আপোনালোকে এচি ৰুমত বহি পৰি অৰ্ডাৰ এটা মাৰি দিয়ে, তাত গৈ আপোনালোকৰ প্ৰশাসনসকলে আপোনাক গৈ তাত গুলিয়াই হত্যা কৰি থৈ আহে। সেইবোৰ আপোনালোকে এবাৰ ভাবিছেনে?
এইবোৰ আপোনালোকে এবাৰ ভাবক। ইয়াত কোনো বিদেশী নাছিল, ইয়াত অকল আমাৰ অসমীয়া আছিল, অসমৰ খিলঞ্জীয়া মুছলমান আছিল, অসমৰ খিলঞ্জীয়া মিয়াসকল আছিল এই ট্ৰাইবেল এৰিয়াত। যদি সিহঁতৰ কোনো বৈধ নথি পত্ৰ নাই বা কোনোবাই তেহেঁতক আনি বহুৱাইছে, কোনো দালাল আছে, তেখেতৰ ওপৰত আপোনালোকে কিয় বুলডোজাৰ নচলায়, তেখেতক আপোনালোকে কিয় তদন্ত নকৰে? এই মিয়াসকলক যদি আপোনালোকে যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেনেহলে আমাক কৈ দিয়ক না। মিয়া বাতৰি সংগ্ৰহ কৰিছে বিভিন্ন নিউজ চেনেল সকলে, যে নিউজ চেনেলে এনেকুৱা ভাবে নিউজ কেইটামান আমি দেখিছো তেখেত নাকি বাংলাদেশী, সেই কাৰণে তেখেতক উচ্ছেদ চলাইছো। এই কেইটা নিউজ চেনেল এটা ভণ্ড হয়, এটা প্ৰতাৰক হয়। তেখেতে বিভিন্ন ধৰ্মৰ নামত সম্প্ৰদায়ৰ ওপৰত টাৰ্গেট কৰি তেখেতে নিউজবোৰ বজাই থাকে। সেইসকল কাৰ দালাল হয়, কাৰ চামচা হয়, এইবিলাক আমাৰ বুজিবলৈ একো নাই। আমি নিশ্চিতভাৱে বুজিব পাৰিছো যে এইসকল কাৰ চামচা হয় তেখেতে নিউজবোৰ বজাই আছে। যদি এই সোণাপুৰ কচুৱাতলিৰ নাগৰিকসকল যদি বাংলাদেশী আছিল তেতিয়াহ'লে আপোনালোকে আজিলৈকে এটা মানুহক কিয় প্ৰমাণ কৰিব নোৱাৰে এই মানুহজন বাংলাদেশী হয়? কিয় নোৱাৰিলে? আপোনালোকৰ তাত ইমান ক্ষমতা আছে, ইমান পাৱাৰ আছে, কিন্তু আজিলৈকে এই সোণাপুৰৰ কচুৱাতলিৰ মানুহক আপোনালোকে কিয় আপোনালোকে বাংলাদেশী উলিয়াব নোৱাৰিলে? আৰু বাংলাদেশী কৈ আপোনালোকে মানুহক হত্যা কৰিব, অত্যাচাৰ কৰিব, এইটো কেতিয়াও সহ্যকৰ নহয়। এইটো অসমীয়া জাতিৰ কাৰণে এটা লজ্জাজনক ঘটনা, এইটো অমানৱীয় এটা ঘটনা। বিশ্ববাসী আপোনালোকক থু দিব এনেকুৱা ঘটনাৰ ওপৰত। শেষত এটা কথাই কম ৰাইজ, যদি এই কচুৱাতলিত যিসকল মানুহে বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ, বিভিন্ন জনগোষ্ঠীৰ মানুহ, জাতি জনগোষ্ঠী সকলোৱে বসবাস কৰিছে, কিন্তু অকল কিয় মিয়াৰ ওপৰত বুলডোজাৰ চলিল আৰু যিসকল বেলেগ ধৰ্মাৱলম্বীৰ মানুহ আছে বা বেলেগ জনগোষ্ঠীৰ মানুহ আছে তেখেতৰ ওপৰত কিয় বুলডোজাৰ নচলিল? অসমত যদি আইন বা ভাৰতৰ আইন যদি সকলোৰ বাবে সমান, তেনেহলে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক কিয় বাৰে বাৰে টাৰ্গেট কৰি এনেকুৱা হত্যা, গুলি, এনেকুৱা এটা ঘটনা অসমত সৃষ্টি হৈছে? কিয়? এইটো আমাৰ প্ৰশ্ন ৰৈ গ'ল। এই নাগৰিকসকলক ক'ৰ পৰা আহিছে, কেনেকে আহিছে, আপোনালোকে বিশেষভাৱে তদন্ত কৰক। আৰু মাটিবোৰ ক'ৰ পৰা লৈছে সেই দালাল কেইটাক আপোনালোকে তদন্ত কৰক। সকলোৱে এটা আইনৰ ৰাউতত আনি আপোনালোকে উচিত শিক্ষা দিয়ক, যাতে অসমত দ্বিতীয়বাৰ এনেকুৱা নহয়। বুৰ্বক মানুহক, মিয়া কিছুমান বুৰ্বক আছে, সেই বুৰ্বক মানুহক আপোনালোকে ফুচুলাই মাটি দিব বুলি কৈ টকাবোৰ লৈ আপোনালোকে এনেকুৱা বিপদত পেলাই আছে বহুত মিয়াসকলক। আপোনালোকে এবাৰ চিন্তা কৰক, মানুহক এনেকুৱা বিপদত পেলোৱা আপোনালোকে কিমান একটা অপৰাধ কৰি আছে এবাৰ চিন্তা কৰক। যিসকল ৰাইজে আপোনালোকৰ ওপৰত বিশ্বাস কৰি মাটিবোৰ লৈছিল, সেইসকলে প্ৰায় 40, 50, 30, 20 বছৰ ধৰি তাত বসবাস কৰিছে। তাত কোনো অত্যাচাৰ নাই। সিহঁতে চৰকাৰী ঘৰ পাই আছে, চৰকাৰী আঁচনি পাই আছে, চৰকাৰী চিকিৎসা পাই আছে, চৰকাৰী বহুত সুবিধা পাই আছে, তথাপিও সিহঁতৰ কোনো অসুবিধা হোৱা নাই। কিন্তু হঠাৎ কৰি সিহঁতৰ চকুত যদি উচ্ছেদ কৰিছে, তেনেহলে আপোনালোকে ট্ৰাইবেল, নন ট্ৰাইবেল যিমান মানুহ আছে, গৰীব দুখীয়া নাই, চব বুলডোজাৰ লগাই ভাঙি চাঙ্গি সব চুৰমাৰ কৰি যাওক, তাতে আমাৰ কোনো আপত্তি নাই। কিন্তু এটা সম্প্ৰদায়ৰ ওপৰত আপোনালোকে টাৰ্গেট কৰি এনেকুৱা নকৰিব। সকলোৱে ভালে থাকক, কুশলে থাকক আৰু উচ্ছেদটো বন্ধ কৰক, এইটো আমাৰ দাবী।